গুড আফটাৰনুন গাইজ আৰু আজি হৈছে 8 নৱেম্বৰ আৰু এতিয়া স্কুলৰ পৰা ঘৰলৈ উভতি আছোঁ আৰু উভতি থাকোঁতে ইফালে মাছখোৱাৰ লাচিত ঘাট এইখিনিত সাংঘাতিক ভিৰ আৰু ওপৰত যিহেতু এয়াৰফ'ৰ্চৰ এইটো প্ৰেক্টিচ চলি আছে অহাকালি আছে বিগেষ্ট এয়াৰ শ্ব' আৰু সেইকাৰণে মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি লওঁ গুড মৰ্ণিং গাইজ ৱেলকাম বেক টু মাই আৰ্বান ব্লগ আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত আৰু আজি হৈছে বিগেষ্ট এয়াৰ শ্ব' আৰু আমাৰ ঘৰৰ আগত যিটো জাম আপোনালোকে দেখিলে গম পাব ইফালে সাংঘাতিক জাম হৈছে আৰু এতিয়া মই যাবলৈ ওলাইছোঁ বজাৰ প্ৰথমতে বজাৰ যাম তাৰপিছত আৰু চাওঁ শ্ব'টো পাৰিলে চাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম আৰু এতিয়া সোনকালে বজাৰ গৈ পেলাই বজাৰ কৰি আনো আৰু একচুৱেলি কি হৈছে সোনকালে আহি ঘৰত আহি পেলাই ভাতখিনি ৰেডি কৰি শ্ব' চাবলৈ যাব লাগিব হেল্ল' গাইজ আৰু এতিয়া শ্ব' চাবলৈ গৈ আছোঁ চাওঁ ডিম্পিও আহিছে একেলগে এজনী তাই ইফালে আৰু মানুহৰ ভিৰ সাংঘাতিক গৈ পেলাই চাওঁ কি দেখুৱাব পাৰোঁ মানে ৰাস্তাতে এই তাতে এইফালে মই গৈ কিনে হেৰি চুইট কৰ্ণৰ কিন্তু যাই কিনে ভৱনৰ পৰা জাগাই নাই পাৰ্ক কৰিবলৈ আৰু সাংঘাতিক জেম আপোনালোকে চালে গম পাব আৰু খোজকাঢ়িয়ে যাম ইয়াৰ পৰা কাৰণ একদম চব বন্ধ কৰি দিছে আৰু অলৰেডি এয়াৰ শ্ব' ষ্টাৰ্ট হৈয়ে গ'ল আৰু ইমান মানুহৰ ভিৰ মানে ভিৰত ইমান বেছি ভিৰত নোৱাৰোঁ তাকে এটা ছেফ ঠাইত এনেকৈ যাবলৈ চেষ্টা কৰিছোঁ চাওঁ কিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আৰু মই ৰিলছবিলাকতো দি দিছোঁ অলৰেডি এতিয়া এইটো ভিডিঅ'ৰ আগতে ৰিলছবিলাক দিছোঁ আপোনালোকে চাব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আপোনালোকে আৰু তাকে ইমান ভিৰৰ মাজত দেখিছে নে কেনেকুৱা আৰু সকলোৰে হাতত মোবাইল সাংঘাতিক আৰু ইমান যে ভাল লাগিছে কি ক'ম খুব এনজয় কৰিছোঁ আমি খুবেই ভাল লাগিছে আৰু তাৰপিছতে শ্ব' শেষ হোৱাৰ পিছত সাংঘাতিক জেম 1 ঘণ্টা হৈ গ'ল আমি নদীৰ পাৰৰ এইখিনি অকণমান তাতে ৰখি থাকিলোঁ তাৰপিছতে আমি শুক্লেশ্বৰ ঘাটৰ এয়া চাইছেনে ভিৰটো সাংঘাতিক ভিৰ শুক্লেশ্বৰ মন্দিৰৰ ওপৰৰ ব্ৰিজখনেদি পাৰ হৈ পেলাই তাৰপিছত এতিয়া মই ঘৰলৈ আহি পালোঁহি দীঘলী পুখুৰী পালোঁ আৰু আজি ব্লগটো ইয়াতে সামৰিছোঁ ব্লগটো চাই কেনেকুৱা পালে যদি ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ অ'কে আজিৰ কাৰণে এইখিনি অ'কে বাই বাই